নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক ICICI বেংকৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত 12,000ৰ অধিক পোষ্ট আছে। যদি আপোনালোকে এই ভিডিঅ'ত প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক। ICICI বেংক ৰিক্ৰুইটমেণ্ট 2025। অৰ্গেনাইজেশ্যনটো হৈছে ICICI বেংক। পোষ্টবিলাকৰ নাম মই কৈ দিছোঁ: HR মেনেজাৰ, ক্লাৰ্ক, ব্ৰেঞ্চ চেলছ মেনেজাৰ, একাউণ্ট মেনেজাৰ, পিয়ন, হেল্পাৰ, ড্ৰাইভাৰ, অফিচাৰ, চেলছ ৰিলেশ্যনশ্বিপ, প্ৰবেশ্যনাৰী অফিচাৰ্ছ, ছিনিয়ৰ অফিচাৰ এণ্ড আদাৰ পোষ্ট। ইয়াত টোটেল পোষ্ট আছে এপ্ৰক্সিমেটলি 12,580টা। ইয়াত টোটেল পোষ্ট আছে 12,580টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ, ইয়াত ফ্ৰেছাৰসকলেও আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বথ কেণ্ডিডেট ইয়াত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত ইণ্টাৰভিউৰ জৰিয়তে হ'ব। ICICI বেংক ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী। ইয়াত আমাৰ গুড চেলাৰী এজ পাৰ ICICI বেংক ৰুল। জব লোকেশ্যনটো অল এক্ৰছ ইণ্ডিয়া হ'ব। এজ লিমিট, মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 45 বছৰ। অৰ্থাৎ মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 45 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেট নীল, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। ফৰ SC ST কেণ্ডিডেট কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন, কেণ্ডিডেট শুড হেভ পাছ 10th ক্লাছ, 12th ক্লাছ অৰ এনি গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। কোনে আবেদন কৰিব পাৰিব? যদি 10মান শ্ৰেণী যদি আপোনালোকে উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন অথবা পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি কি লাগিব? ইয়াত আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, অৰ্থাৎ আধাৰ কাৰ্ড লাগিব আপোনালোকৰ। 10th ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু 10মান শ্ৰেণী উত্তীৰ্ণ হোৱা যিটো মাৰ্কশ্বিটৰ চাৰ্টিফিকেট আছে সেইটো লাগিব। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। গতিকে এইখিনি আপোনালোকৰ ডকুমেণ্ট লাগিব। কি কি ডকুমেণ্ট লাগিব পুনৰ কৈ দিছোঁ: আধাৰ কাৰ্ড অফ দি কেণ্ডিডেটছ, আধাৰ কাৰ্ড লাগিব, 10th ক্লাছ চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মই কৈ দিছোঁ 10th, 12th অৰ এনি গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট যিসকলে কমপ্লিট কৰিছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। SC ST কেণ্ডিডেটসকলেও কোনো ধৰণৰ ইয়াত ফিজ দিব নালাগে। মিনিমাম এজ 18 বছৰ আৰু ইয়াত মেক্সিমাম 45 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউৰ জৰিয়তে হ'ব আৰু এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ্ছ দুয়োটাই ইয়াত আবেদন কৰিব পাৰিব। পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ: HR মেনেজাৰ, ক্লাৰ্ক, ব্ৰেঞ্চ চেলছ মেনেজাৰ, একাউণ্ট মেনেজাৰ, পিয়ন, হেল্পাৰ, ড্ৰাইভাৰ, অফিচাৰ, চেলছ ৰিলেশ্যনশ্বিপ, প্ৰবেশ্যনাৰী অফিচাৰ্ছ, ছিনিয়ৰ অফিচাৰ্ছ এণ্ড আদাৰ পোষ্ট। ইয়াত টোটেল পোষ্ট আছে 12,580টা। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে ইয়াত আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।